ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটিমান দিন বাকী ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লংকাটোৰ ৰঙালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি ছাত্ৰ সন্থাৰ উদ্যোগত লংকাত 1 এপ্ৰিলৰ পৰা 10 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰা হ'ল চাওতে চাওতে পদুলমুখ পালেহি হেপাহৰ ৰঙালী বিহুটি বিহু আহি পালে মাজনী খবৰ ৰঙালী বিহুটিক লৈ সকলোৰে মাজত পাৰ ভঙা উৎসাহ ঢোলৰ গুমগুমনিত পেপাৰ তিহিতি মাতত মুখৰিত ৰাজ্যৰ আকাশ বতাহ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটিমান দিন বাকী থকা অৱস্থাতেই গা 7খন 8খন হৈ পৰিছে প্ৰতিজন অসমীয়াৰ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই লংকাবাসীৰ ৰাইজো এফালে গৰম নিৰ্বাচনী বতাহ আনফালে বিহুটিক আদৰাৰ প্ৰস্তুতি তাৰ মাজতেই লংকাত বিহু কৰ্মশালাৰ আয়োজন কৰিলে সদৌ অসম ছাত্ৰ সন্থাই উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ হোজাই জিলাৰ ব্যৱস্থাপনাত লংকা আৰু কাকি শাখাৰ উদ্যোগত যোৱা 1 এপ্ৰিলৰ পৰা লংকা হাইস্কুল প্ৰাংগণত আয়োজন কৰা হৈছে 10 দিনীয়া বিহু কৰ্মশালা য'ত অংশগ্ৰহণ কৰিছে লংকাৰ বিভিন্ন স্থানৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকলে য'ত প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰশিক্ষক কমলজিৎ দত্ত আৰু কংকনা কোঁৱৰে ঢোলবাদনৰ প্ৰশিক্ষণ দিয়া হৈছে গতিকে সমূহ কৰ্মকৰ্তা ছাত্ৰ সন্থাৰ তেওঁলোকক ধন্যবাদ দিলোঁ লগতে যিসকল অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালীক শিকাম বুলি লৈ আহিছে তেওঁলোকলৈ ধন্যবাদ থাকিলে আমাৰ সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে যি গঠনমূলক প্ৰচেষ্টা হাতত লৈছে আমি শলাগ লৈছোঁ আৰু নিজকে শিকাবলৈ পাই বহুত ভাল লাগিছে ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সহযোগিতা আমি লাভ কৰিছোঁ সঁচাকৈ ভাল লাগিছে যে উঠি অহা প্ৰজন্মই কিবা এটা শিকিবলৈ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে অনাগত দিনত আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত এনেধৰণৰ উঠি অহা প্ৰজন্মক উদগনিমূলক বিভিন্ন কাৰ্যসূচী আমি হাতত ল'বলৈ প্ৰয়াস কৰিছোঁ সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিলোঁ এতিয়া এনেদৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লংকাটোৰ ৰঙালী বিহুটিক লৈ প্ৰস্তুতি চলাইছে সকলোৱে লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট টাইমছ গুৱাহাটী।